নমস্কাৰ বন্ধু বান্ধৱীসকল, আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম SSC 2026 যিটো ৰিটেন এক্সাম হ'ব, সেই এক্সামটো কেতিয়া হ'ব তাৰে ওপৰত আমি আলোচনা কৰিম। প্ৰথমতেতো এক্সামটো 23 ফেব্ৰুৱাৰীত হোৱা কথা আছিল, কিন্তু এতিয়া এক্সামটো পষ্টপন হৈ গৈছে। কেঞ্চেল হোৱা নাই দেই, পষ্টপন হৈ গৈছে। চ' সেই এক্সামটো কেতিয়া হ'ব তাৰে ওপৰত আলোচনা কৰিম। চ' চাবা, আমাৰ অসমৰ বহুত ল'ৰা ছোৱালী কি ভাবিছে, এক্সামটো পষ্টপন হৈ গৈছে আৰু তেওঁলোকে ভাবিছে কেঞ্চেল হৈ গৈছে। ভাবি কিন্তু বিয়া খাই আছে, পূজা চাই আছে, সভা চাই আছে। আৰু সেনেকৈ হ'লে কেনেকৈ হ'ব? এতিয়া তোমালোকে এক্সামটো পষ্টপন হৈ গৈছে, ভালেই হৈছে, সময় পাইছা, পঢ়া। তোমালোকে বহুতে ডিম'টিভেট হৈ গৈছে আৰু বহুতে, কি এক্সাম কেতিয়া হ'ব, ইমান পঢ়িব পাৰি। আৰু তোমালোকে সময় পাইছা এতিয়া, গতিকে পঢ়া। পিছত তোমালোকে পস্তাবা, কি কৰিবা? গতিকে এতিয়া যিমান সময় পাইছা, পঢ়াত অলপ ফ'কাছ কৰা। পিছত তোমালোকে কি কৰিবা? কমেণ্ট কৰিবা, কি দাদা ইমান নাম্বাৰ পাইছোঁ বা ইমান মই কৰি আছোঁ, ইমান পালি হ'ব না, ইমান পালি হ'ব না। তোমালোকে যদি 75 মাৰ্ক কৰিব পাৰা, 75 মাৰ্ক পোৱাকৈ যদি পেপাৰ এখন কৰিব পাৰা, মই তোমালোকক আজি ক'লোঁ 100% চিলেকশ্যন হ'ব। কিন্তু বহুতে কি ভাবিছে যে এক্সাম কেঞ্চেল হৈছে, পঢ়া বাদ দি দিছে, এক্সাম হ'ব কেতিয়াবা, তাহাক SSC 1 মাহ আগৰ পৰা নটিচ দিব, দি মাত্ৰ তোমালোকে পঢ়িবা, পঢ়ি মাত্ৰ এক্সাম দিবা। আৰু সেইটো নহয়, এক্সাম তোমাৰ যেতিয়া হ'ব না, SSC 1 মাহ আগৰ পৰা নটিচ দি মাত্ৰ এক্সাম কৰিব নাহে। SSC তোমাৰ নটিচ দিব, 10 দিন 9 দিন আগত নটিচ দি দিব, নহয়তো 10 দিন 9 দিন নহয়, 7-8 দিন আগত নটিচ দিব। নটিচ দি মাত্ৰ তোমাৰ এক্সাম পাতি দিব। তাৰে 3 দিন 2 দিন পিছত এক্সাম ষ্টেটাছ দিব। এক্সাম ষ্টেটাছৰ পিছত তোমাৰ এডমিট কাৰ্ড এক্সামৰ 2 দিন বা 3 দিন আগতে দি দিব। কিন্তু এনে নহয় যে SSC 1 মাহ আগৰ পৰা তোমাক নটিচ দিব এক্সাম পাতিম বুলি, আৰু তুমি এক্সামৰ কাৰণে পঢ়ি মাত্ৰ তুমি এক্সাম দিব যাবা। সেনে কেতিয়াও নহয়। চ' গতিকে তোমালোকে এতিয়া সময় পাইছা, পঢ়া। আমাৰ অসমৰ বহুত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হয়, গণিত নৰে আৰু জিকে নৰে। মই জানো, ময়ো নৰোঁ, মই জিকে মোৰ টান পাওঁ। চ' যিহেতু জিকে নৰে, তোমালোকে ৰিজনিঙত ফ'কাছ কৰা। ৰিজনিঙত নাম্বাৰ উঠাব একদম সহজ। হিন্দীটোত অলপ ফ'কাছ কৰা, হিন্দীত নাম্বাৰ উঠাব একদম সহজ। যদি এই দুটা ছাবজেক্টতো ফ'কাছ কৰা, তোমাৰ 20টা কুৱেশ্যনত 40টা কুৱেশ্যনৰ 80 মাৰ্ক তাতে আহি যায়। কিন্তু 100% নৰা, মই জানো 100% কৰিব নোৱাৰা। গতিকে গণিতৰো 10টা কৰা, আৰু যিবিলাক কুৱেশ্যন তুমি একেবাৰে নোৱাৰা, সেইবিলাক কুৱেশ্যন কৰি মাত্ৰ নিগেটিভ মাৰ্ক এনেও ৰাখবা। পিছত তুমি পস্তাবা, কি এই দুটা যদি মই নকৰিলোঁ হয়, মোৰ এইখিনি নিগেটিভ নহ'ল হয়, নহ'লে মোৰ আজি চিলেকশ্যন হ'ল হয়। তোমালোকে যদি মিনিমাম 75ৰ পৰা 80ৰ ভিতৰত স্ক'ৰ কৰিব পাৰা না, তোমালোকৰ চিলেকশ্যন হৈ যাব। গতিকে পঢ়াত অলপ চেষ্টা কৰা, পঢ়াত জোৰ দিয়া অলপ, তেতিয়া তোমাৰ চিলেকশ্যনটো হৈ যাব। এতিয়া মই কৈছোঁ এক্সাম কেতিয়া হ'ব, এইটোৰ কাৰণে মই ভিডিঅ' কৰিছিলোঁ। চ' এক্সাম কেতিয়া হ'ব চাবা, এক্সামটো মাৰ্চৰ লাষ্টলৈ নাথাকে, মই ভালকৈ জানো। কিয় জানো, মোৰ অনুভৱৰ পৰা কৈছোঁ। 2023ত মই চিলেকশ্যন হৈছোঁ। SSC কেনে কৰে, তোমাৰ 1 মাহ আগৰ পৰা নটিচ নিদিয়ে এক্সাম পাতিম বুলি, আৰু মাৰ্চৰ লাষ্টলৈ এক্সাম নাযায়ও। এক্সাম হ'ব তোমাৰ মাৰ্চৰ 15ৰ পৰা 11ৰ পৰা 15ৰ ভিতৰত হ'ব। যিহেতু 11ৰ পৰা 15ৰ ভিতৰত এক্সাম হ'ব, SSC তাৰে 7-8 দিন আগত তোমাৰ নটিচ এখন দিব, কমচে কম 8 দিন আগত দিব। এই এক্সাম আমি ইমান তাৰিখৰ পৰা পাতি মাত্ৰ তোমাৰ সেই এক্সামৰ এপ্লিকেশ্যন ষ্টেটাছ 5 দিন আগত দিব বা 4 দিন আগত দিব। তোমাৰ ধৰি লোৱা আজি এক্সামে, তোমাৰ 5 দিন আগত তোমাৰ এপ্লিকেশ্যন ষ্টেটাছ দিব, আৰু 3 দিন আগত তোমাৰ এক্সামত 3 দিন আগত তোমাৰ এডমিট কাৰ্ড দিব। চ' গতিকে বেছি সময় তোমালোকে এতিয়া পাইছা, ভাল হৈছে, সময় পাইছা ভাল হৈছে। তোমালোকে ডিম'টিভেট নহ'বা, সময় পাইছা পঢ়া, গম পাইছ। হিন্দীত ফ'কাছ কৰা, ৰিজনিঙত ফ'কাছ কৰা, মেথছ নৰা হয়, কিন্তু যিবিলাক সহজ মেথছ সেইবিলাকত ফ'কাছ কৰা। সহজ মানে তোমাৰ প্ৰফিট এণ্ড লছ সহজ, ত্ৰিকোণমিতি চাবা ভালকৈ নহয়, ত্ৰিকোণমিতি তোমাৰ অলপ টান হয়। তুমি প্ৰফিট এণ্ড লছ চাওঁ, অনুপাত সমানুপাত চাওঁ, লসাগু গসাগু চাওঁ, সহজ চাওঁ। আৰু ৰিজনিংটো ইমান সহজ আহে, 20ৰ ভিতৰত 20 কৰিব পাৰি। গতিকে ৰিজনিঙত অলপ ফ'কাছ কৰা, হিন্দীত ফ'কাছ কৰা। হিন্দীত আমাৰ অসমৰ মানুহৰ অলপ মাজতে অসমীয়া ভাষা হিন্দীটো অলপ দুৰ্বল হৈ যায়। গতিকে তোমালোকে হিন্দীটোত ফ'কাছ কৰিলে তুমি 20ৰ ভিতৰত যদি 18টা কুৱেশ্যন হিন্দীত কৰিব পাৰা, তোমাৰ লাভ, গম পাইছ। একে চিমিলাৰ হ'লেও আমাৰ মানে অসমৰ ছোৱালী হিন্দীটোত টান পায় কিছুমানে। চ' গতিকে হিন্দীটোত ফ'কাছ কৰা। তোমালোকে পিছত কি কৰিবা, এক্সামটো দিয়া হোৱাৰ পিছত ভিডিঅ'ৰ তলত কমেণ্ট কৰিবা যে দাদা মই ইমান মাৰ্ক কৰিছোঁ, মোৰ চিলেকশ্যন হ'ব না, মই ফিজিকেলত তৈয়াৰী কৰোঁ না। আৰে সেনে কথা নহয়, এতিয়া সময় পাইছা, তুমি পঢ়া, গম পাইছ। মইতো কৈছোঁ 75ৰ পৰা 80ৰ ভিতৰত পালে তোমালোকৰ চিলেকশ্যন হ'বই, মই চিলেকশ্যন হ'ব বুলি কৈছোঁ।
কিমান কাট অফ যাব কি যাব পিছত আলোচনা কৰিম। গতিকে তোমালোকে পিছত কমেণ্ট কৰি থাকাত কৰি যে দাদা ইমান গেলি হ'ব না, ইমান গেলি মই পাম না, এটি পিছত কমেণ্ট কৰি থাকাত কৰি ইটাই যদি তুমি সিমানৰ কাৰণে এটা স্ক'ৰ পোৱাকৈ পঢ়ি মাত্ৰ এক্সামটো দি আহা, তেতিয়া তুমি আৰামত চিলেকশ্যন হৈ যাবা, গম পাইছ? চ' বন্ধুসকল মানে তোমাক মই নিজৰ ভাইটি ভণ্টি বুলি কৈছোঁ, এতিয়া সময় পাইছা পঢ়া, এতিয়া এটা তোমালোকৰ কাৰণে মটিভেশ্যন, গম পাইছ? আৰু এটি কথা মোক ক'ব এতিয়া বহুতে যে তই কি SSC চেয়াৰমেন নেকি, ইমান তই জানা 15-16 তাৰিখে এক্সাম হ'ব। সেইটো নহয়, চাবা SSC কেতিয়াও নাই, যিটো SSCৰ আগতে এক্সাম কণ্ডাক্ট কৰিছিল ইডুকেটি, চ' SSC এটি কেতিয়াও নাই যে আমি এতিয়া ইডুকেটিৰ পৰা এক্সামটো মানে কেঞ্চেল কৰিলোঁ, এক্সামটো এটা ইডুকেটি নকৰে বুলি কেতিয়াও নাই। ইডুকেটিৰ SSCৰ পৰা এখন নটিচ আহিছে যে এক্সামটো তোমালোকৰ হেৰি কৰিব, মানে এক্সামটো বেলেগে কোনোবাৰ পৰা কৰে যদি দিহা পৰামৰ্শ বিচাৰিছে, এখন নটিচ আহিছে। কিন্তু SSC এটি কেতিয়াও নাই যে তোমাৰ ইডুকেটি কেঞ্চেল কৰি দিব বুলি বা ইডুকেটিৰ পৰা কণ্ট্ৰেক্টটো লওঁ বুলি, এটি কেতিয়াও নাই। গতিকে এক্সামটো হ'বই, ইডুকেটিও কৰিব পাৰে, কিন্তু বেলেগৰ পৰা এইটো SSC কি কৰিছে, তেওঁলোকৰ পৰা মতামত বিচাৰিছে আমি কেনেকৈ সুচাৰুৰূপে পেপাৰ লিক নোহোৱাকৈ এক্সাম কৰিব পাৰোঁ। তো কথাটো এনেকুৱা। গতিকে তোমালোকে ভাবি নাথাকিবা যে SSC 1 মাহ আগত নটিচ দিব আৰু তোমালোকে 1 মাহ পিছত পঢ়ি মাত্ৰ এক্সাম দিবা, সেইটো কেতিয়াও নহয়। আৰু মাৰ্চৰ লাষ্টলৈ এক্সাম হোৱা নাযায়ও, এক্সাম তোমাৰ মাৰ্চৰ মিডিল মেনৰ পৰাই হ'ব। গতিকে সময় পাইছা পঢ়া, ডিম'টিভেট হ'ব নালাগে। এক্সাম কেঞ্চেল হোৱা নাই, পষ্টপন হৈছে, গতিকে কেঞ্চেল হ'ব বুলি পূজা হ'বা বিয়া বিহু খাই থাকিব নালাগে। জীৱনত বহুত পূজা পাবা, বহুত সভা পাবা, গম পাইছ? কিন্তু যদি এটা চাকৰি নাথাকে তেনেহ'লে বহুতে তোমাক গাঁৱৰ মানে কি বুলি ভাবে তোমালোকে নিজেও জানো, মই ইয়াত নকওঁ সেইটো, গম পাইছা? গতিকে পঢ়া, সময় পাইছা, পিছত কমেণ্ট কৰি থকাত কৰি কিমান মাৰ্ক পালি হ'ব দাদা, ইটাহে তুমি মই কৈছোঁ 75-ৰ পৰা 80-ৰ ভিতৰত মাৰ্ক আনা, 100% চিলেকশ্যন হ'ব, পষ্টও বৃদ্ধি হ'ব। পোষ্ট এনে নহয় যে পোষ্ট এখিনি ৰাখোঁ, পোষ্ট আৰু বৃদ্ধি হ'ব। চ' গতিকে তোমালোকে ইয়াৰ ওপৰত কষ্ট কৰা, এইকেইদিন কষ্ট কৰা। আৰু এনে নহয় যে SSC এক্সাম বহুত টান, তুমি ৰিটেনটো দিব পাৰিলে ফিজিকেল একদম সহজ। গতিকে পঢ়া, চিলেকশ্যন হৈ যাব। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। নেক্সট ভিডিঅ' লৈ আহিম মই তোমালোকৰ কাৰণে মক টেষ্ট কেনেকৈ দিব লাগে, ফ্ৰীতে মক টেষ্ট দিবৰ কাৰণে তোমালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিম। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। জয় হিন্দ, জয় ভাৰত।